Hello guys, welcome back to another video. যিসকলে JLW আৰু JMW এক্সামিনেশনৰ কাৰণে ওয়েট কৰি আছিল ফাইনালি তেওঁলোকৰ কাৰণে নতুন ইনফৰমেশন ইতিমধ্যে আহি গৈছে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোনটো JLW আপোনালোকে নিশ্চয়কৈ গম পাইছে যিসকলে পলিটেকনিক পাস আউট হৈছে আৰু পলিটেকনিকৰ পৰা লেটাৰেল এন্ট্ৰিৰ মাধ্যমেৰে বিটেকত এডমিশন ল'ব বিচাৰিছে আৰু হেতুৰ কাৰণে কিন্তু JLW এক্সাম এটা দিব লাগে যোনটো আপোনালোকে নিশ্চয়কৈ গম পাইছে join lateral entry examination বা join MCA entrance examination দুটা ধৰণৰ এক্সাম হয় যোনটো যিসকলে MCA এডমিশন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে JMW এক্সাম হয় আৰু যিসকলে বিটেকত এডমিশন ল'ব বিচাৰিছে থাৰ্ড সেমিষ্টাৰত join lateral entrance exam to দিব লাগে ফাইনালি বহুতে আসলে কৈ আছিল এক্সামিনেশন হ'বনে নাই এইবাৰ সাগে এক্সামিনেশন নহব পোষ্টপোন হৈ যাব সাগে বহুতে কোৱেশ্চন কৰি আছিল কিন্তু মোৰ ফালৰ পৰা আপোনালোকক নিশ্চয়কৈ মেছেজত বা পাৰ্সোনালি মই জনাইছিলো যে এক্সামিনেশন নিশ্চয়কৈ হ'ব অকমান লেট হ'ব পাৰে ইনফৰমেশন আহতে ফাইনালি আপডেটটো কিন্তু আহি পৰিছে আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম যে JLW যোনটো আমাৰ ৰেজিষ্ট্ৰেচন এন্ট্ৰেন্স এক্সামিনেশনৰ ৰেজিষ্ট্ৰেচন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ফিজ কিমান এপ্লিকেশন প্ৰসেস কিনি গুটেখিনি জনাম আৰু এক্সামিনেশনৰ সিলেবাস সম্পৰ্কেও জনাম কেই তাৰিখে এক্সাম হ'ব আৰু ফিজ কিমান গুটেখিনি ডিটেইলছ আপোনালোকক জনাম ঠিক আছে সো ইয়াত উল্লেখ কৰিছে চাওক ডেট বেসিক্যালি 20 জুন 2024 ত নোটিফিকেশনটো আহি গৈছে যে ইয়াত জয়েন লেটাৰেল এন্ট্ৰি এক্সামিনেশন JLW 2024 থাৰ্ড সেমিষ্টাৰ বিটেক প্ৰগ্ৰাম এণ্ড জয়েন MCA এন্ট্ৰেন্স ঠিক আছে দেন ইয়াত উল্লেখ কৰা হৈছে JLW 2024 আৰু JMW 2024 কন্ডাক্টেড বাই আসাম সায়েন্স ইটো আপোনালোকে নিশ্চয়কৈ গম পাইছে যে ইয়াত মেইন ইম্পৰ্টেন্ট ডেট কেটা দিয়া আছে যে সাবমিশন অনলাইন এপ্লিকেশন 21 জুনৰ পৰা 5 জুলাই লৈকে ঠিক আছে এটো কথা মনত ৰাখিব যে 21 জুনৰ পৰা 5 জুলাই লৈকে আপোনালোকৰ এপ্লিকেশনটো অনলাইনত চলি থাকিব তাৰ ভিডিঅ'ত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এডমিট কাৰ্ডটো উইল বি এভেইলেবল অনলাইন 12 জুলাই ঠিক আছে 12 জুলাইত আপোনালোকৰ এডমিট কাৰ্ডটো আহিব আৰু এনৱাৰ্ড কাৰেকচন ঠিক আছে ইফ এনি উইল বি এন্টায়াৰ্ড যদি আপোনালোকৰ কাৰেকচন কৰিবলগীয়া থাকে তেনেহলে আপোনালোকে সাগে ইয়াত উল্লেখ কৰিছে যে 12 জুলাইত সৰি 16 জুলাইৰ ভিতৰত আপোনালোকে ঠিক কৰিব লাগিব উইল বি এন্টাৰটেইন টিল 16th জুলাই ওকে 16 জুলাইৰ ভিতৰত যদি কাৰেকচনৰ কামখিনি থাকে আপোনালোকে কাৰেকচন কৰিব পাৰিব যদি ভুলকৈ এপ্লাই কৰিছিলে কৰি থাকে ডেট এণ্ড টাইমিং অফ এক্সামিনেশনৰ কাৰণে আপোনালোকৰ 21 জুলাই দিয়া হৈছে মানে এমাহ আৰু সময় আছে আপোনালোকে ভাবি পাৰে যে এমাহ আৰু সময় আছে 21 জুলাইত আপোনালোকৰ JLW এক্সামিনেশন হ'ব বা যোনটো JMW ঠিক আছে দুইটা এক্সাম এদিনতে হয় আৰু ৰাতিপুৱা 11টাৰ পৰা 2টা বজালৈকে সময়সীমাটো দিয়া হৈছে ৰাতিপুৱা 11টাৰ পৰা 2টা বজাৰ সময়সীমা আৰু ডিক্লাৰেশন অফ ৰিজাল্ট 15 দিনৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব এক্সামিনেশনৰ পিছত 15 দিনৰ ভিতৰত 15 ডেজ আফটাৰ 15 ডেজত আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব ইয়াত মেইনলি উল্লেখ কৰা হৈছে যে কিমান ফিজ লোৱা হ'ব ফিজৰ ভিতৰত এন এপ্লিকেশন ফিজ of rupees 1700 যোৱা বছৰ অকমান সাগে কম আছিল 1500 সাগে আছিল এবাৰ অকমান আৰু ইনক্ৰিজ কৰি দিলে 1700 rupees ইয়াত আপোনালোকে পেমেন্ট কৰিব লাগিব SBI কালেক্টৰ সহায়ত বা আপোনালোকে অনলাইনত কৰিব লাগিব ঠিক আছে তো আপোনালোকে অনলাইনৰ কামখিনি কৰিব পাৰিব আশা কৰিছো as to shall not accepted hard copy of the application and any other document including fees in cash ঠিক আছে তো এডমিট কাৰ্ড মে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এটা কথা ইয়াত উল্লেখ কৰা হৈছে যোনটো প্ৰতি বছৰ হয় যে এক্সামিনেশনটো MCQ পদ্ধতিত হ'ব ঠিক আছে মাল্টিপল চয়েস কোৱেশ্চনৰ পদ্ধতি হ'ব আৰু টাইপ এণ্ড কম্প্ৰাইজ অফ এ সিঙ্গল পেপাৰ অফ 3 আৱাৰ ঠিক আছে 3 ঘণ্টাৰ ডিউৰেচনৰ এক্সামটো হ'ব আৰু সিলেবাসটো ইয়াত উল্লেখ কৰা হৈছে ভালদৰে যে সিলেবাসটো বেসিক্যালি JLW কথাটো আপোনালোকে নিশ্চয়কৈ জানে যিসকলে নেজানে তেওঁলোকক আকৌ এবাৰ কৈছো JLW কাৰণে আপোনালোকৰ ম্যাথমেটিক্সৰ কাৰণে 30টা কোৱেশ্চন আহিব ঠিক আছে এটা 30টা কোৱেশ্চন আহিলে যে আপোনালোকৰ 30 মাৰ্কস থাকিব তেনেকা নহয় এটা কোৱেশ্চনত সাগে 4 মাৰ্কস থাকিব ইয়াত আপোনালোকক অকমান পিছত দেখুৱাম যে ম্যাথমেটিক্সত 30টা কোৱেশ্চন থাকিব বেসিক কম্পিউটাৰ যোনটো আপোনালোকে থাৰ্ড সেমত কম্পিউটাৰ এটা সাবজেক্ট পাইছিলে ঠিক আছে তো তাৰ পৰা আপোনালোকৰ কোৱেশ্চন 10টা কোৱেশ্চন আহিব এণ্ড ইংলিশ গ্ৰাফিক্স ইঞ্জিনিয়াৰিং গ্ৰাফিক্স বুলিবলে আপোনালোকৰ যোনটো ফাৰ্স্ট সেমিষ্টাৰত ইঞ্জিনিয়াৰিং ড্ৰয়িং পাইছিলে তাৰ ওপৰত কোৱেশ্চন আহিব 10টা ঠিক আছে দেন আপোনালোকৰ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং এতিয়া ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং বুলিবলে আপোনালোকে যোনটো ব্ৰাঞ্চৰ পৰা বিটেকত পঢ়িব বিচাৰিছে ধৰিলক এতিয়া আপোনালোকে কেমিক্যাল বা মেকানিক্যাল ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ ইঞ্জিনিয়াৰিংৰ পৰা যদি বিটেক পঢ়িব বিচাৰিছে তেনহলে সেই ব্ৰাঞ্চৰ ৰিলেটেড
50টা মান কোৱেশ্চন আহিব ইয়াত 50টা কোৱেশ্চন আহিব বুলি কোৱা হৈছে বাকি JMW টো আপোনালোকে চাই ল'ব যিসকলে JMW কেণ্ডিডেট MCI পঢ়িব বিচাৰিছে ম্যাথমেটিক্সত 30টা কোৱেশ্চন থাকিব ৰিজনিংত 30 ইংলিশ 20 এন্ড ফান্ডামেন্টাল অফ কম্পিউটাৰছত 20টা কোৱেশ্চন থাকিব ওকে দেন ইয়াত উল্লেখ কৰা হৈছে যে প্ৰথমতে যোনটো আপোনালোকক কৈছে এটা কোৱেশ্চনত 4 মাৰ্কস থাকিব বাট নেগেটিভ মাৰ্ক কিন্তু আছে যে ইয়াত উল্লেখ কৰা হৈছে 4 মাৰ্কস will be awarded for every right answer and 1 mark will be deducted for every wrong answer so every wrong answer ত আপোনালোকৰ 1 mark deduct কৰা হ'ব মানে কাটি দিয়া হ'ব মাইনাস কৰা হ'ব ঠিক আছে তো ইয়াত ইম্পৰ্টেন্ট কিছুমান নোটস ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে অনলাইন কৰিবলৈ হলে আষ্টৰ যোনটো ওয়েবসাইট www.astu.ac.in যোনটো ওয়েবসাইট তাত আপোনালোকে ভিজিট কৰি আপোনালোকে 21 তাৰিখৰ পৰা 21 জুনৰ পৰা আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব আৰু পেমেন্টটো কিন্তু আপোনালোকে কৰি ল'ব অনলাইনত SBI কালেক্টৰৰ সহায়ত ঠিক আছে তো 1700 পেমেন্ট কৰিব লাগিব ইয়াত উল্লেখ কৰা হৈছে ঠিক আছে এন্ড বাকিখিনি আপোনালোকে নিশ্চয়কৈ গমে পাইছে যোনটো এপ্লিকেশন প্ৰসিডিউৰটো নিজে কৰি ল'ব ঠিক আছে যদি সম্ভৱ হয় আপোনালোকক নেক্সট এটা ভিডিওত কেনেকৈ এপ্লাই কৰিব লাগে JLW বা JMW গুটিখিনি ইনফৰমেশন আপোনালোকক জনাবলৈ চেষ্টা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকক স্টেপ বাই স্টেপ জনাবলৈ চেষ্টা কৰিম যে JLW ত অনলাইন এপ্লিকেশনটো কেনেকৈ কৰিব লগিয়া হয় কেনেকৈ কৰিব পাৰি আৰু আপোনালোকৰ কাট অফ ডিটেইলছবোৰ জনাম সিট কোনটো ইঞ্জিনিয়াৰিং কলেজত JLW কাৰণে কিমানটা সিট থাকে বা যোৱা বছৰ কেইটা আছিলে গুটিখিনি ইনফৰমেশন এই চেনেলটোৰ মাধ্যমে আপোনালোকক জনাম গুটিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক যিসকলে নতুন কেণ্ডিডেট যিসকলে JLW প্ৰথমবাৰ দিব বিচাৰিছে এবাৰ বা এই বৰ্ষত যিসকলে JLW এক্সাম দিব বিচাৰিছে তেওঁলোকক কৈছে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক কাৰণ JLW সম্পৰ্কিত সকলো ধৰণৰ ইনফৰমেশন স্টেপ বাই স্টেপ এডমিশন হোৱালৈকে আপোনালোকে ইনফৰমেশন পাই থাকিব ঠিক আছে তো গুটিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক এন্ড দেন আজি ভিডিওটো চোৱাৰ বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ বাই বাই